নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ উঠাইছো চুলাই বেপাৰী কুকৰ্ম কৰা লোকসকল সাৱধান একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি একো অভ্যাস থাকে তেনেহলে খাৰি যাব নোৱাৰিব আৰু কু অভ্যাস থকা কোনো লোকে খাৰি যাব নোৱাৰিব তেওঁলোকৰ বিৰুদ্ধে একশ্যন মোডত এতিয়া নামি পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস হৈছে জনাইছে মুহূৰ্তত এতিয়াৰ পৰা চুলাই বেপাৰী কুকৰ্ম কৰা সকল সাৱধান হওক কিয়নো বিপদত পৰিব চুলাই বেপাৰী জুৱাৰী বেয়া কাম কৰা সকলৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে বিধানসভাৰ অধ্যক্ষ একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস কু অভ্যাস থকা চৰকাৰী বিষয়া কৰ্মচাৰীক সকিয়নি প্ৰদান কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কু অভ্যাস থকা চৰকাৰী বিষয়া সাৱধান ভৱানীপুৰ সৰ্বুক সমষ্টিত চলিব নোৱাৰিব এটা বেয়া কাম যদি বেয়া কাম কৰে তেনেহলে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব মণ্ডল চক্ৰ বিষয়া কৰ্মচাৰী সকলো কঠোৰ সকিয়নি প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে দুৰ্নীতি কৰা ধৰা পৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰঞ্জিত দাসে সকিয়নি প্ৰদান কৰিছে একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস চুলাই বেপাৰী কুকৰ্ম কৰা সকল সাৱধান কিয়নো যদি কু অভ্যাস থাকে তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কু অভ্যাস থকা চৰকাৰী বিষয়া কৰ্মচাৰীক কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে চুলাই বেপাৰী সকল সাৱধান জুৱাৰী সাৱধান যিসকলে জুৱাৰ লগত জড়িত যিসকলে চুলাই বেপাৰী আৰু বেয়া কাম কৰা লোক তেওঁলোক সাৱধান হওক কিয়নো একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস কু অভ্যাস থকা চৰকাৰী বিষয়া কৰ্মচাৰী সাৰি যাব নোৱাৰিব কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে দুৰ্নীতি কৰিলেই মহা বিপদত পৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সাৰি যাব নোৱাৰিব মণ্ডল চক্ৰ বিষয়া কৰ্মচাৰী কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে সাৰি যাব নোৱাৰিব কু অভ্যাস থকা লোকসকলে এতিয়াই ত্যাগ কৰক যদি আপুনি দুৰ্নীতিৰ সংগত কৰাৰ কথা গম পায় তেনেহলে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চুলাই বেপাৰী জুৱাৰী আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ চৰকাৰী বিষয়া কৰ্মচাৰীক কঠোৰ সকিয়নি প্ৰদান কৰিছে দুৰ্নীতি সহ্য কৰা নহ'ব ভৱানীপুৰ সৰ্বুক সমষ্টিত এতিয়া কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ চলাব নোৱাৰিব সকিয়নি প্ৰদান কৰিছে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সমষ্টিটোৰ আইন শৃংখলা অধিক শক্তিশালী কৰি সমাজখনক সুস্থ আৰু শান্তিপূৰ্ণ কৰি ৰাখিবৰ বাবে এতিয়া একশ্যন মোডত নামি পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস অবৈধ চুলাই মদৰ ব্যৱসায় জুৱা ড্ৰাগছ সমাজ বিৰোধী কাম কাজৰ তথা যিকোনো ধৰণৰ অসামাজিক কাৰ্যকলাপৰ সৈতে যদি জড়িত হয় এই লোকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই সকিয়নি প্ৰদান কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দায়িত্ব লৈ একশ্যন মোডত নামি পৰিছে ৰঞ্জিত কুমাৰ দাস এতিয়াৰ পৰা কোনো দুষ্ট চক্ৰক ৰেহাই দিয়া নহ'ব আইন ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমাজ অশান্ত কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে কেৱল অসামাজিক লোকসকলেই নহয় কু অভ্যাসৰ লগত জড়িত চৰকাৰী কৰ্মচাৰী বিষয়া এই সকলো বিপদত পৰিব বিধানসভাৰ অধ্যক্ষগৰাকীয়ে হুংকাৰ প্ৰদান কৰিছে চৰকাৰী দায়িত্বত থকা লোকসকলে অনিয়ম দুৰ্নীতিৰ লগত জড়িত থাকিব নোৱাৰিব আৰু জনসাধাৰণৰ স্বাৰ্থ বিৰোধী কামত জড়িত থকাৰ যদি প্ৰমাণ পায় যদি অভিযোগ উত্থাপিত হয় তেনেহলে তেওঁলোকক ৰেহাই দিয়া নহ'ব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অৱহেলা অনিয়ম দুৰ্নীতি চৰকাৰী দায়িত্বত থকা লোকসকলৰ পৰা তেনেধৰণৰ অভিযোগ পাব নহ'ব যদি অভিযোগ পোৱা হয় তেনেহলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণৰ স্বাৰ্থ বিৰোধী কাম কাজৰ লগত জড়িত থাকিব নোৱাৰিব যদি অভিযোগ পায় তেনেহলে কঠোৰ হৈ পৰিব প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিষয়া কৰ্মচাৰীসকলে সততা আৰু নিষ্ঠাৰে কাম কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰিছে মণ্ডল বিষয়া চক্ৰ বিষয়া বিভিন্ন বিভাগৰ কৰ্মচাৰী প্ৰশাসনিক বিষয়াসকলৰ সৈতে তেওঁ বিষয়াসকলে যদি দুৰ্নীতি লিপ্ত হৈ পৰে তেনেহলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব হুংকাৰ প্ৰদান কৰিছে একশ্যন মোডত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস চুলাই বেপাৰী কুকৰ্ম কৰা লোকসকল সাৱধান বিশেষকৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকলেও যদি দুৰ্নীতি সংগঠিত কৰে তেনেহলে সাৰি যাব নোৱাৰিব দুৰ্নীতি কৰিলেই মহা বিপদত পৰিব তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব লগে লগে একশ্যন আৰম্ভ হৈ পৰিব তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতি
লগত জড়িত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু কঠোৰ সক্ৰিয়তা প্ৰদান কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। জনসাধাৰণৰ উন্নয়নমূলক কাম কাজত গাফিলতি, আঁচনি ৰূপায়ণত অনিয়ম, জনসাধাৰণক হাৰাশাস্তি কৰাৰ দৰে ঘটনা সহ্য কৰা নহ'ব। জনসাধাৰণৰ যিকোনো সমস্যাক অৱহেলা কৰিবলৈ নহ'ব আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে। একশ্যন মোডত নামি পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। অভ্যাস থকা চৰকাৰী বিষয়া কৰ্মচাৰীক কঠোৰ সক্ৰিয়তা প্ৰদান কৰা হৈছে। ভৱানীপুৰ সৰ্বক সমষ্টিত চলিব নোৱাৰিব এটা বেয়া কাম, বেয়া কামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মণ্ডল চক্ৰ বিষয়া কৰ্মচাৰী সকলোকে কঠোৰ সক্ৰিয়তা প্ৰদান কৰা হৈছে। চৰকাৰী ৰাইজৰ কামত গাফিলতি নহ'ব, আঁচনি ৰূপায়ণত অনিয়ম সংগত কৰিবলৈ নহ'ব। কোনো চৰকাৰী বিষয়াই যদি আঁচনি ৰূপায়ণত অনিয়ম সংগত কৰে, জনসাধাৰণক হাৰাশাস্তিৰ দৰে ঘটনা সংগত কৰে, তেনেহ'লে সহ্য কৰা নহ'ব। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভৱানীপুৰ সৰ্বক সমষ্টিক এখন আদৰ্শ আৰু শান্তিপূৰ্ণ অঞ্চল হিচাপে গঢ়াই তেওঁলোক মূল উদ্দেশ্য। আৰু ইয়াৰ বাবে আৰক্ষী প্ৰশাসন, স্থানীয় জনসাধাৰণক একেলগে কাম কৰিবলৈ আহ্বান জনাইছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। যুৱ সমাজক নিচা জোৱাৰ পৰা অপৰাধমূলক কাৰ্যকলাপৰ পৰা দূৰত থাকিবলৈতো আহ্বান জনাইছে। আৰু এই স্থিতি আহ্বান জনাইছোঁ, কাৰণ কিয় মই দেখিছোঁ যে 5টা বছৰত বিভিন্ন ধৰণৰ যি জোৱাৰ প্ৰয়োভৰ যি বাঢ়িছিলে, এইবোৰ যাতে বন্ধ হয় তাৰ কাৰণে থানাক মই আহ্বান জনাইছোঁ। আৰু সেই আহ্বানক সঁহাৰি তেওঁলোকে নিশ্চিতভাৱে জনাব। যদি নজনায় তেতিয়াহ'লে বিহিত ব্যৱস্থা ল'ব লাগিব নিশ্চিতভাৱে। সেইকাৰণে মই আজি আহ্বান জনাইছোঁ যে এনেকুৱা যাৰ কু অভ্যাস আছে তেওঁলোকে ইয়াৰ পৰা সোনকালে যাওক। কাৰণ তেনেকুৱা কু অভ্যাসেৰে এতিয়া বনগত কাম কৰিব নোৱাৰিব। গতিকে নতুন ৰূপত যিহেতু সজাম, গতিকে সমাজখনো ভাল হ'ব লাগিব। ৰাস্তা ঘাট বনালে কি হ'ব? ৰাস্তা ঘাট আজি বনালোঁ, কালি ভাঙিব। কিন্তু সমাজখন যদি ভাঙি যায়, কাৰণ কিমানগৰাকী বিধৱা মহিলা আছে মই দেখিছোঁ যে লিভাৰ চিৰচিছৰ কাৰণে তেওঁলোকে প্ৰাণ গৈছে। গতিকে চুলাই মদৰ যিটো ইয়াতে ব্যৱসায় চলি থাকে, সেইবোৰ বন্ধ কৰিব লাগিব। মই মহিলা সমাজকো আহ্বান জনাইছোঁ এই ক্ষেত্ৰত যাতে সচেতন যাতে হয় আৰু সমাজৰ লগতে চৰকাৰৰ সকলোৰে সহযোগত নিশ্চিত ওপৰত বননগৰ অঞ্চলক আগন্তুক দিনত আগুৱাই নিম। মই কৈছোঁ যে যোৱা যাতে বগৰীগুৰি অঞ্চলত যি যোৱা যে কালিৰ পৰা ভলকাডোবাত যোৱা চলি থাকে বজাৰৰ মাজতে, গতিকে এইবোৰ যাতে মই শুনিব নোৱাৰোঁ তাৰ কাৰণে মই এইটো আহ্বান জনাইছোঁ। কাৰণ মই যিহেতু অধ্যক্ষ, গতিকে মই আহ্বানৰ পিছত কি কৰিব লাগে সেইটো মোৰো বিভিন্ন ধৰণৰ আছে, এখতিয়াৰ আছে। এই এখতিয়াৰ মই এপ্লাই কৰিব লাগিব। যিহেতু মই দায়িত্ব লোৱা যিহেতু বেছিদিন হোৱা নাই, নিশ্চিত ওপৰত আমাৰ যি স্বাস্থ্যমন্ত্ৰী নিয়োগ কৰা নাই এতিয়ালৈ। গতিকে স্বাস্থ্যমন্ত্ৰী নিয়োগ হোৱাৰ পিছত তেওঁলোকে আলোচনা কৰি প্ৰতিটো মন্ত্ৰীৰ লগতে আমাৰ এই সমষ্টিৰ যিমানখিনি কাম কাজ আছে, কাৰণ প্ৰতিটো মন্ত্ৰীয়ে মোৰ তাতে আহিবলৈ বাধ্য। কাৰণ মইতো যাব নোৱাৰোঁ মন্ত্ৰীৰ তাতে, মন্ত্ৰী আহিব লাগিব। বিষয়াসকলক লৈ মই সভা পাতিম। তাৰ আগে আগে কি কি সমস্যা আছে সেইখিনি আমি লিপিবদ্ধ কৰি আমি আগন্তুক দিনত যি সমস্ত